বোলো নমস্কাৰ। কি খবৰ বন্ধু বান্ধৱীসকল? মোৰ বৰ ভাল নহয়, গাটো জ্বৰ হৈ আছিলে। এইকেইদিন মই ভিডিঅ' দিবই পৰা নাছিলোঁ, সেয়েহে আপোনালোকৰ মাজত ভাবিলোঁ মাছৰুম খাইছিলোঁ, মাছৰুমৰ বাবে ভিডিঅ' এটা আগবঢ়াই দিওঁ। মাছৰুমখিনি মই প্ৰথমে কুহুমীয়া পানীত ধুই লৈছোঁ। এইখিনি সকলোৱে মাছৰুম খাবলৈ ভয় কৰে, কিয়নো জীৱনৰ প্ৰতি সকলোৰে এটা আগ্ৰহ থাকে, হেঁপাহ থাকে, মৰিবলৈ কাৰ মন যাব ন। সেই গতিকে ইয়াত আপোনালোকে বেঙেনা এটা কাটি লৈ তিয়াই ৰাখি পৰীক্ষা কৰিব পাৰে যে যদি বেঙেনাটো ইয়াত তিয়াই ৰখা হয় তেতিয়া একেবাৰে ক'লা হৈ যায়। মোৰ এইফালে মাছৰুম বনাবৰ বাবে পিঁয়াজ, জলকীয়া আৰু বিলাহী আৰু এই মাছৰুমখিনি সৰু সৰুকৈ কাটি লৈছোঁ। এনেদৰে আপোনালোকে কাটি ল'ব। কুহুমীয়া পানীত মই কেইবাবাৰো ধুলোঁ, আৰু যিসকলে মাছৰুম খাবলৈ ভয় কৰে তেখেতলোকে মাছৰুমত বেঙেনা এটুকুৰা কাটি পেলাই তিয়াই ৰাখিলে খাবলৈ গম পোৱা যায় যে এইটো প্ৰয়োজন আছেনে নাই। আৰু যদি প্ৰয়োজন থাকে তেতিয়া ক'লা হৈ যায়, সেইখিনি খাব নালাগে। আৰু যদি প্ৰয়োজন নাথাকে নৰ্মেলিয়ে থাকে। আৰু মই এয়া দেখিছিলে মাছৰুমখিনি ধুনীয়াকৈ মিহি মিহিকৈ কুটি লৈছোঁ। কুহুমীয়া পানীত তিয়াই ৰাখিলোঁ অলপ সময়, তিয়াই ৰাখি এইখিনি ধুনীয়াকৈ মিহিকৈ কুটি লৈছোঁ। এয়া সৰু সৰুকৈ কুটি লৈছোঁ। আৰু যিসকলে এতিয়া শাওণৰ মাহত মাছৰুম খাবলৈ বিৰাটেই ভাল, মাংসৰ সোৱাদ পোৱা যায়। আৰু ইয়াত মই পেনখনত তেল দি দিছোঁ। তেল দি এয়া মই ইয়াত দি দিম পিঁয়াজ। যিসকলে মাছৰুম নাখায় খাই চাব এইটো পদ্ধতিত, যিসকলে ভয় কৰে খাবলৈ। এয়া মই পিঁয়াজখিনি পেনখনত দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে মই ইয়াত দি দিম বিলাহী। দেখিছেনে? বিলাহীও দি দিলোঁ, জলকীয়াও দি দিলোঁ। এইখিনি অলপ ভাজি গলি যোৱাৰ লগে লগে মই ইয়াত জিৰা, ধনিয়া দি দিম। এয়া অলপ সিজি গৈছে, ৰঙচুৱা হৈছে, বিলাহীখিনি গলিব ধৰিছে। সেই গতিকে মই ইয়াত দি দিছোঁ জিৰা 1 চামুচ আৰু ধনিয়া পাউডাৰ 1 চামুচ দি দিছোঁ। একদম যিসকলে নাই খোৱা খাই চাব, বিৰাটেই টেষ্টি। মাছৰুমৰ খাইছোঁ নে মাংস খাইছোঁ গমেই নাপাব। ইয়াত মই জলকীয়া গুড়ি দি দিছোঁ কালাৰৰ বাবে। লগতে ময়ো কোৱাৰ দৰে এয়া দেখিছেনে, য'ত মই মাছৰুম তিয়াই ৰাখিছিলোঁ তাত বেঙেনা এডোখৰ কাটি পেলাই তিয়াই ৰাখিছোঁ, দেখিছে? এয়া ক'লা নাই পৰা। সেইটো আপোনালোকক দেখুৱাবৰ বাবে মই এইটো কৰি দেখাইছোঁ। সেয়া মোৰ বলটোত কিনাৰতে বেঙেনা আছে, আৰু ইয়াত দি দিলোঁ হালধি আৰু নিমখ। এনেদৰে এইখিনি লৰাই ৰাখিলেই হৈ গ'ল। লৰাই ইয়াত মই দি দিম আদা আৰু নহৰু পেষ্ট। মাংস যেনেদৰে বনায় তেনেদৰেই এইখিনি বনাব লাগে। খাবলৈ বিৰাটেই টেষ্টি হয়। ৰুটিৰ লগতো আপোনালোকে খাব পাৰে। আৰু মাছৰুমৰ আচাৰ যিসকলে নাই খোৱা ক'বচোন দেই। মাছৰুমৰ আচাৰ মই এবাৰ কৰিছোঁ, আপোনালোকক মই ভিডিঅ'টো আগবঢ়াই দিম। মাছৰুমখিনি শুকুৱাব লাগে। এয়া দেখিছেনে? এতিয়া মোৰ এয়া সিজি গৈছে প্ৰায়। গোটেইখিনি মিক্স হৈ গ'ল। সেই গতিকে মই ইয়াত আদা নহৰু পেষ্ট দি দিছোঁ, খুন্দুনাত খুন্দি লৈছিলোঁ, সেইখিনি দি দিছোঁ। দি এইখিনি লৰাই মই ইয়াত ঢাকন মাৰি ৰাখিম। কম সময়তে আৰু সহজতে সিজি যায়। এয়া দেখিলেই খাবলৈ মন যোৱা। যিসকলে নাই খোৱা খাব। কুহুমীয়া পানীত ধুই বেঙেনা এটাৰ সৈতে তিয়াই ৰাখিলে হৈ গ'ল। এয়া মোৰ কাঠফুলা ৰেচিপি ৰেডি। আজিলৈ আহিছোঁ, বাই বাই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই।